পেহেলগামত নিৰ্দোষী হিন্দু ভাইসকলক তাত হত্যা কৰা হৈছিল আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে সকলে আশা কৰিছিল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰে প্ৰমাণ ইতিমধ্যে পোৱা গ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত যি চৰকাৰ এই চৰকাৰৰ ইতিমধ্যে পাকিস্তানত গৈ উগ্ৰবাদী ঘাটিত ভাৰতীয় সৈনিকে আক্ৰমণ কৰি 100ৰো অধিক উগ্ৰবাদীক নিহত কৰিছে তাৰ উপৰি পাকিস্তানৰ বিভিন্ন স্থানত য'ত উগ্ৰবাদী প্ৰশিক্ষণ চলি আছে সেই অঞ্চলবিলাকত ভাৰতীয় সৈন্যই ভিতৰত সোমাই গৈ পাকিস্তানৰ ভিতৰত সোমাই গৈ তেওঁলোক আক্ৰমণ কৰি নিহত কৰিছে আৰু সেইটো কাৰণে দেশৰ প্ৰত্যেকজন নাগৰিক গৌৰৱান্বিত হৈছে আৰু নিশ্চয়কৈ আগন্তুক দিনবিলাকতো যি ফেক্টৰী টেৰৰিজমৰ যি ফেক্টৰী পাকিস্তানে তেওঁলোকে আগন্তুক দিনবিলাকতো তেওঁলোক যদি সিধা নহয় আগন্তুক দিনবিলাকতো তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ পাব অপাৰেশ্যন হিন্দু এতিয়াও শেষ হোৱা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে অপাৰেশ্যন হিন্দু শেষ হোৱা নাই আৰু যি বীৰত্বৰে আমাৰ সৈনিকসকলে কোনো আমাৰ কেজুৱেলিটি নোহোৱাকৈ ভাৰতবৰ্ষৰ কোনো কেজুৱেলিটি নহয় যি সৈনিকসকলে আমাৰ যিদৰে যুদ্ধ কৰিলে এইটোৱে প্ৰমাণ কৰিছে যে ভাৰতৰ সৈনিকসকলক বিশ্বৰ শ্ৰেষ্ঠ সৈনিক বুলি এনে নকয় আৰু তাৰ প্ৰমাণ হ'ল যে ভাৰতবৰ্ষত কোনো ধৰণৰ এটা মিছাইল নাহিলে আমাৰ ইণ্ডিয়ান ডিফেন্স সিস্টেম কিমান শক্তিশালী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বত আৰু এইটো কাৰণে আজি গোটেই সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাবৰ কাৰণে তেওঁলোকক সহস্ৰ প্ৰণাম জ্ঞাপন কৰিবৰ কাৰণে আজি আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াতে সকলো দল সংগঠনৰ মানুহ ইয়াতে উপস্থিত হৈছে NGOৰ মানুহ ইয়াতে উপস্থিত হৈছে ফ্ৰীডম ফাইটাৰৰ ফেমিলি ইয়াতে উপস্থিত হৈছে প্ৰাক্তন আৰ্মি ইয়াতে উপস্থিত হৈছে সকলোৰে উপস্থিত আজি এখন সৈনিকসকলক প্ৰণাম জনাবৰ কাৰণে শ্ৰদ্ধা জনাবৰ কাৰণে আজি এটা সমদল ইয়াতে ওলোৱা হয় আৰু মই প্ৰত্যেককে আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ দিনবিলাকত আশা কৰিছো মোদী ডাঙৰীয়াৰ নেতৃত্বত পাকিস্তান অকল পাকিস্তানে নহয় চুবুৰীয়া যত যি দেশ আছে যি শত্ৰু দেশ যোনে নেকি ভাৰতবৰ্ষ অনিষ্ট কৰিব বিচাৰে তেওঁলোকৰ তাত এটা মেছেজ গৈছে আৰু আগন্তুক দিনবিলাকত তেনেকুৱা ধৰণৰ যুগান্তকাৰী ব্যৱস্থা নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে নিশ্চয়কৈ ল'ব ধন্যবাদ